যেহেতু যোৱা 5 তাৰিখে সুন্দৰভাৱে অসম চৰকাৰৰ প্ৰতিনিধিয়ে আমাক অসমৰ মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধি নেতৃবৰ্গক আমন্ত্ৰণ জনাইছিল এটা আলোচনাৰ কাৰণে আৰু আলোচনা অতি সুন্দৰভাৱে আমাৰ লগত কৰিছিল। আমি সেই আলোচনাটো তেওঁলোকে বাস্তৱত ৰূপায়িত কৰিব বুলি আমি সম্পূৰ্ণ আশাবাদী আছিলোঁ। 40 ঘণ্টা যেটো প্ৰথম পৰ্যায়ৰ যেটো আমাৰ কৰ্মবিৰতি আছিলে, আমি তেওঁলোকৰ চৰকাৰৰ প্ৰতিনিধিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আমি আমাৰ শ্ৰমিক নেতৃত্বৰ মাজত আলোচনা কৰি আমি 48 ঘণ্টাটো 24 ঘণ্টালৈকে আমি হ্ৰাস কৰি আনিছিলোঁ আৰু আমি নেক্সট দিনা ৰাতিপুৱাৰ পৰা মানে সাধাৰণভাৱে আমাৰ গাড়ীখিনি যাতায়াত আৰম্ভ কৰিছিল। কিন্তু যোৱাকালি যেটো পৰ্যায় আহি গ'ল, অসম চৰকাৰৰ যেটো পৰিবহণ মন্ত্ৰী তেখেতে যেটো কথা ক'লে, এইখিনিৰ পৰা আমি গম পালোঁ যে পৰিবহণ বিভাগৰ যিখিনি উচ্চপদস্থ বিষয়া আৰু পৰিবহণ মন্ত্ৰীৰ মাজত তেওঁলোকৰ মানে অলপমান মানে যেটো গেপিং এটা তেওঁলোকৰ যেটো যিখিনি তেওঁলোকৰ মাজত থাকিব লাগিছিল সেইখিনি আমি দেখা নাই। তেওঁলোকৰ মাজত এটা ডাঙৰ এটা গেপ আছে, গেপিং আছে যে তেওঁলোকে মন্ত্ৰীয়ে যেটো কৈছে, বিষয়াসকলে যেটো কৈছে সেইখিনিৰ মাজত পাৰ্থক্য দেখা পাইছোঁ। গতিকে আমাৰ এই মন্ত্ৰীৰ বাতৰিটো বা মন্ত্ৰীৰ যেটো মন্তব্য এইটো ছ'চিয়েল মিডিয়াত আহি যোৱাৰ লগে লগে আমাৰ নেতৃবৃন্দ অতিকে মৰ্মাহত হৈছোঁ। আমাৰ যেটো সাধাৰণ যিখিনি শ্ৰমিক, সাধাৰণ চালক বা ক্ষুদ্ৰ ক্ষুদ্ৰ মটৰ মালিকসকল পুনৰ উত্তেজিত হৈ আহিছে। আমাৰ কাৰ্যসূচীত স্থগিত হৈছে সাময়িকভাৱে, টেম্পৰাৰিলি এইটো হোল্ড কৰা হৈছে। গতিকে আমি কাৰ্যসূচী প্ৰত্যাহাৰ কৰা নাই, আন্দোলন আমাৰ প্ৰত্যাহাৰ হোৱা নাই। গতিকে চৰকাৰে যদি আমাৰ শ্ৰমিকসকলক চালকসকলক গুৰুত্ব নিদি এই আইন বলপূৰ্বকভাৱে আমাৰ ওপৰত জাপি দিব বিচাৰে, তেতিয়াহ'লে কিন্তু চালক সমাজ আকৌ জাগ্ৰত হ'ব। এই সেকশন 106ত অকল আমাৰ চালকে নহয়, মেডিকেল ডাক্তৰকো টানি অনা হৈছে। গতিকে তেখেতসকলে হয়তো এই আইনৰ প্ৰভিজনটো হয়তো তেওঁলোকে পঢ়াই নাই বা তেখেতসকলৰ নলেজত অহা নাইকিয়া, গতিকে তেওঁলোককো চুই গৈছে। আৰু আমাৰ যিটো ছাব ছেকশ্যন আছিলে সেইটো ক্লিয়াৰলি আকৌ আজি আপোনালোকৰ জৰিয়তে কৈ দিওঁ, এইটো অকল মটৰ শ্ৰমিক কৈ আছে। মন্ত্ৰী মহোদয়ৰ ভাষণত যিটো আমি বুজি পালোঁ, আমাকে আক্ৰমণ কৰিছে ইউনিয়নবিলাকক, এছ'চিয়েশ্যন। এইটো আচলতে ইউনিয়ন এছ'চিয়েশ্যনৰ মাজত সীমাবদ্ধ নহয়, এইটো হৈছে অসম চৰকাৰৰ আণ্ডাৰত ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিমান ড্ৰাইভিং লাইচেঞ্চ হোল্ডাৰ আছে সকলোৰে কাৰণে এইটো প্ৰযোজ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।